এই মুহূৰ্তত টাইম 24 দৰ্শকসকলক দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। গুৰেশ্বৰৰ শিঙিমাৰীৰ মেধাৱী ছাত্ৰ নিৰুদ্দেশক লৈ চাঞ্চল্য। কলেজলৈ যোৱাৰ পৰা সন্ধানহীন হৈ থকা বিতুপন ৰাজবংশীৰ বাইকখন সন্দেহজনক অৱস্থাত ভাৰত ভূটান সীমান্তৰ বগামাটিত উদ্ধাৰ হয়। ভাৰত ভূটান সীমান্তৰ বগামাটিত ছাত্ৰজনৰ সন্ধানত তীব্ৰ অভিযান তামুলপুৰ জিলা প্ৰশাসনৰ। বগামাটিৰ বৰনদীত বিতুপনৰ সন্ধানত পানীত নামি পৰিছে SDRF বাহিনী। পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তত গুৰেশ্বৰৰ শিঙিমাৰীৰ মেধাৱী ছাত্ৰ নিৰুদ্দেশক লৈ চাঞ্চল্য। কলেজলৈ যোৱাৰ পৰা সন্ধানহীন হৈ থকা বিতুপন ৰাজবংশীৰ বাইকখন সন্দেহজনক অৱস্থাত ভাৰত ভূটান সীমান্তৰ বগামাটিত উদ্ধাৰ হয়। ভাৰত ভূটান সীমান্তৰ বগামাটিত ছাত্ৰজনৰ সন্ধানত তীব্ৰ অভিযান তামুলপুৰ জিলা প্ৰশাসনৰ। বগামাটিৰ বৰনদীত বিতুপনৰ সন্ধানত পানীত নামি পৰিছে SDRF বাহিনী। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি বৰ হতাশ হৈছোঁ। যোৱাকালি মোৰ ল'ৰা শ্ৰী বিতুপন ৰাজবংশী 9 বজাত ঘৰৰ পৰা BEd কলেজলৈ যায়, ৰঙিয়া BEd কলেজ। আমি গধূলি যেতিয়া আবেলি 5 বাজিল, মই স্কুলৰ পৰা 3:30 বজাত গৈছোঁ, যাই তাক দেখা পোৱা নাই। নাপাই মাকক সুধিলোঁ যে বাবুক ফোন কৰিছে নে নাই, যে অলপ পিছত কৰিম ৰ'ব, 5টা বজামানত ফোন কৰিলে হ'ব। 5টা বজাত ফোন কৰিলোঁ, ফোনটো তেতিয়ালৈকে ৰিং হৈ আছে কিন্তু ৰিচিভ কৰা নাই। 8-10 বাৰ ফোন কৰিলোঁ, নাই, ৰিঙে হৈ থাকে কিন্তু ৰিচিভ নহয়। তাৰপিছত আমাৰ খুব এটা লাগিল, মনত হোৱা লাগি সকলোকে খবৰ দিলোঁ, দি থানালৈ গ'লোঁ। থানাৰ পৰা এটা লোকেশ্যন ল'লোঁ, লৈ পেলাই আমি গুৱাবাৰীত লোকেশ্যনটো পালোঁ। গুৱাবাৰীলৈ গ'লোঁ। আমি গুৰেশ্বৰৰ পৰা 6জন আৰু তামোলপুৰৰ পৰা প্ৰায় 8জনমান আমাৰ আলহী আৰু ওচৰৰ ডেকা ল'ৰাই আমাক সহায় কৰি দিলে। পিছত আমি তাৰ পৰা বিমুখ হৈ ঘূৰিব লগা হ'লোঁ। নেক্সট ৰাতিপুৱা আকৌ ফোন কৰিছিলোঁ, ফোন কৰাত মাত্ৰ বাজিছিল মোবাইলটো, তাৰপিছত আৰু চুইচ অফ হৈ গৈছে। এতিয়ালৈকে তেনেকৈ চুইচ অফে হৈ আছে। আৰু আজিও আমি সেই গুৱাবাৰীলৈ গ'লোঁ, তাতো আমি আমাৰ পুলিচ প্ৰশাসন লগত লৈ তেখেতসকলে চালে, তাত কোনো সংসূত্ৰ নাপালে আৰু কোনেও দেখা পোৱা নাই বুলি ক'লে। তাৰ পৰা আমি কেইজনমান ল'ৰাক ইয়ালৈ পঠালোঁ, বগামাটিলৈ। আৰু 2-এটা কথা এনেকৈ শুনিছোঁ বগামাটিলৈ যোৱা বুলি। তাৰপিছত আহি দেখিলোঁ যে ইয়াত বাইকখন ষ্টেণ্ড কৰাই আছে। তাৰপিছত ফৰেষ্টৰ বিভাগৰ মানুহ আহিল আৰু আমাৰ SSB আহিল, পুলিচ, লগতে আমাৰ এতিয়া নৌবাহিনীৰ, এইটো নৌবাহিনী বুলি কয়নে, SDR, তেওঁলোকে আহি এতিয়া অনুসন্ধান চলাই আছে। গতিকে এই ক্ষেত্ৰত যদি আপোনালোকে এই ল'ৰাটোৰ কিবা সন্ধান পায়, নিশ্চয় জনাবলৈ আপোনালোকক মই অনুৰোধ জনালোঁ। সন্দেহ কৰিবলগীয়া ঠিক তেনেকুৱা মোৰ নাই। যদি কোনোবাই ভাবি আছে মই নাজানো, কিন্তু মোৰ চকুত তেনেকৈ ধৰা পৰা নাই, বা ল'ৰাও ঠিক তেনেকৈ কোৱা নাই। আৰু ল'ৰাও মোৰ ঠিক তেনেকুৱা মদ পানী খোৱা ল'ৰাৰ মোৰ নহয়। এই অঞ্চলৰ যিমানবিলাক স্কুল আছে চববিলাকক সুধিলেই গম পাব, তেওঁৰ লগত পঢ়া ল'ৰা ছোৱালী আছে। পঢ়াটো ভাল আছিল। মেট্ৰিকত তেওঁ ডিষ্টিংশ্যন 86% লৈ ডিষ্টিংশ্যন পাইছে। তাৰপিছত হায়াৰ ছেকেণ্ডেৰীত আপোনাৰ 86% লৈ ডিষ্টিংশ্যন পাইছে। BSCত আপোনাৰ 92% লৈ পেলাই BSc পাছ কৰিছে। আৰু MAত ফাৰ্ষ্ট ক্লাছ MA তেওঁ লাভ কৰি BEd কলেজত এডমিশ্যন আজি এবছৰ হওঁ অৱস্থা। ৰঙিয়া BEd কলেজৰ ছাত্ৰ শিঙিমাৰী মহিন ৰাজবংশীৰ পুত্ৰ বিতুপন ৰাজবংশী যোৱাকালি কলেজত যাওঁ বুলি 9টাত ওলাই গৈছে ঘৰৰ পৰা। তেতিয়াৰ পৰা তেওঁ সন্ধানহীন হৈ আছে। আৰু বিশেষ সূত্ৰত আমি আজি বগামাটিত তেওঁৰ মোবাইলৰ লোকেশ্যন পাই ইয়াত আহিলোঁ। হস্তিনাপুৰত মোবাইলৰ লোকেশ্যন পাইছিল, আৰু সেই মৰ্মে আহোঁতে আমি বগামাটিৰ ইয়াতে বৌদ্ধ মন্দিৰৰ সন্মুখত তেওঁৰ বাইকখন পাইছোঁ, কিন্তু ল'ৰাজন এতিয়াও সন্ধানহীন। গতিকে তেওঁক এতিয়া আমি পুলিচ
ফৰেষ্টৰ মানুহ প্লাছ আমাৰ SDRF সকলোৰে সহযোগত ইয়াতে বিচাৰি আছোঁ। আমি ৰাইজ বিভিন্ন দল সংগঠনো আহিছোঁ, বিচাৰি আছোঁ। এতিয়ালৈ বিতুপন ৰাজবংশীক আমি পোৱা নাই। সন্দেহটো তেওঁক কোনোবাই ষড়যন্ত্ৰ কৰি হত্যা কৰা বুলি আমাৰ সন্দেহ হৈছে এতিয়া শেহতীয়াভাৱে যিটো চলি আছে। গতিকে কাৰণ তেওঁ ইয়াত অহাৰ কথা নাই, তেওঁ খুব মানে নিয়মানুযায়ী চলে, খুব শৃংখলাবদ্ধ ছাত্ৰ। গতিকে তেওঁ খুব ভাল, তেওঁ যিহেতু কলেজত যাওঁ বুলি এইখিনি পাইছে, বগামাটি পাইছে, সম্পূৰ্ণ বিপৰীত এটা দিশ। গতিকে এই ক্ষেত্ৰত আমি ৰাইজে ভাবিছোঁ এটা নিশ্চয় কিবা এটা গভীৰ ষড়যন্ত্ৰ নিহিত হৈ আছে। শিঙিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক তথা শিঙিমাৰী গাঁৱৰ মহিন চন্দ্ৰ ৰাজবংশীৰ ল'ৰা বিতুপন ৰাজবংশী। ৰঙিয়া BEd কলেজত অধ্যয়নৰত।